ওপৰৰ ফালে চাবলৈ চেষ্টা কৰিম। আকৌ লাহে উশাহ এৰি দুপৰি কণ্ঠমুখত লগাবলৈ চেষ্টা কৰিম। ৰিবা মূৰটো পিছলৈ ঘূৰাই আকৌ উশাহ এৰি সমষ্টিৰে চিধা কৰে। ইয়াৰ পিছত আঁঠু কবত ওপৰলৈকে যিমান পাৰোঁ ওপৰলৈকে টানি উশাহ লৈ আজি আমি যোৰহাট জিলাৰ প্ৰশাসনৰ উদ্যোগত আমাৰ স্থানীয় ৰাইজ তথা বিভিন্ন সংস্থাৰ সহযোগত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোৰহাটৰ এই আমাৰ ইনডোৰ ষ্টেডিয়ামত আয়োজিত হৈছে, য'ত ছাত্ৰ ছাত্ৰীৰ পৰা জ্যেষ্ঠজনলৈকে সকলোৱে অংশগ্ৰহণ কৰিছে। লগতে তাৰ পিছতেই মহামান্য ৰাজ্যপালৰ উদ্যোগত তেখেতৰ উপস্থিতিত আভাসী ৰূপত গুৱাহাটীত হ'বলগীয়া অনুষ্ঠান PM শ্ৰী গাঁৱে গাঁৱে যোগ মহা অভিযান আৰু আমাৰ মাটি আমাৰ নায়ক, এই দুটা আঁচনিৰো আজি শুভাৰম্ভ হ'ব। কিন্তু আজি মূলতঃ আমি যোৰহাট ইনডোৰ ষ্টেডিয়ামৰ পৰা আমি সংযুক্ত হ'লোঁ পশ্চিমবংগৰ সৈতে য'ৰ পৰা দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে ৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল আমাৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে দেশবাসীক সম্বোধন কৰিছিল। আমি ইয়াৰ পৰাই আভাসী ৰূপত সংযুক্ত হ'লোঁ আৰু আমি সকলোৱে কণ কণ মইনাৰ পৰা জ্যেষ্ঠজনলৈকে 80 টিপৰ জ্যেষ্ঠজনলৈকে আমি সকলো ইয়াত যোগত অংশগ্ৰহণ কৰিলোঁ।